জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ভৱানীপুৰৰ একাংশ ৰাইজক কহৰা বৰপেটা সংযোগী পথটোৰ দুৰৱস্থাত জিয়াটো ভুগিছে শ শ লোকে দুবছৰ পূৰ্বে প্ৰলয়ংকাৰী বানে ক্ষতিগ্ৰস্ত কৰা পথটো মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমস্যাত পৰিছে পথচাৰীসকল বিধায়ক ফণী তালুকদাৰেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে আমি আপোনালোকক দেখুৱাইছো এই জৰাজীৰ্ণ পথটো এতিয়া ৰাইজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে এই জৰাজীৰ্ণ পথটোৱে ৰাইজক জলাকলা খুৱাইছে কাৰণ এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি বহু সময়ত দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে ভৱানীপুৰৰ ৰাইজ কহৰা বৰপেটা সংযোগী এই পথটোৰ দুৰৱস্থাই এতিয়া বাৰুকৈ জলাকলা খুৱাইছে ৰাইজক দুবছৰ পূৰ্বে প্ৰলয়ংকাৰী বানে ক্ষতিগ্ৰস্ত কৰিছিল এই পথটোক তাৰ পিছৰ পৰা এই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ কিংবা স্থানীয় বিধায়ক ফণী তালুকদাৰে যাৰ বাবে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজে ক্ষোভ ব্যক্ত কৰিছে অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় বিধায়কগৰাকীৰ বিৰুদ্ধে এই এলেকাটোৰ ৰাইজে সেই ৰাইজৰ দুখ দুৰ্দশা আমাক সবিস্তাৰে দেখুৱাব আমাৰ সাংবাদিক মৃন্ময় পাঠক এই মুহূৰ্তত মই উপস্থিত আছো বজালিৰ যে কহৰা চৌক আছে কহৰা চৌকত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিলগত এইদৰে আচলতে এটা অতি ব্যস্ত পথ ইয়াৰ পৰা সৰুবেটালৈ যায় কিন্তু এই দুই তিনি বছৰে এইদৰে আচলতে জমৰ যাতনা ভুগিছে এইসকল ৰাইজে মোৰ লগত স্থানীয় লোকসকল আছে তাৰ পূৰ্বে মই সেই সমগ্ৰ দৃশ্য দেখুৱাইছো আচলতে বহুবল্কী বিধায়ক ফণী তালুকদাৰৰ গৃহ সমষ্টি এয়া আৰু এয়া আচলতে উন্নয়নৰ নমুনা সভাই সমিতিয়ে হঠতে আচলতে মুখ্যমন্ত্ৰীৰ কথা কৈ দাবী দম্ভালি মৰা এইগৰাকী ফণী তালুকদাৰৰ বিধায়ক ফণী তালুকদাৰৰ সমষ্টি আৰু যোৱাকালি ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাৰো ধমকি খাব লগা হৈছে এইগৰাকী বহুবল্কী মন্ত্ৰীয়ে কিন্তু তাৰপিছতো ৰাইজৰ দুখ যন্ত্ৰণাৰ তেওঁলোকে আচলতে মূল্য নুবুজে মোৰ লগত স্থানীয় লোকসকল আছে তেখেতৰ পৰা জানিম বহুবল্কী যি বিধায়ক ফণী তালুকদাৰৰ সমষ্টি কিন্তু আজিলৈকে কোনো উন্নয়ন হোৱা দেখিবলৈ পোৱা নাই কি ক'ব কথাটো হ'ল কি আজি আমি 19 চনৰ পৰা এনেকৈ গোটেই এই অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগি আছোঁ এই ৰাস্তাটো আমি প্ৰত্যেকবাৰে আমি প্ৰশাসনক জনাই আছোঁ আমি পাঠশালা অফিচতো গৈছোঁ বিধায়ক মহোদয়কো কৈছোঁ কিন্তু আজিলৈকে এই ৰাস্তাটো কোনো কাৰো গুৰুত্ব নাই আৰু গুৰুত্ব নাই গতিকে আমি এনেকৈ জমৰ যাতনা ভুগি আছোঁ গতিকে এই ৰাস্তাটোদি আমাৰ প্ৰায় 20খন গাঁৱৰ মানুহ অহা যোৱা কৰে ল'ৰা ছোৱালী স্কুলত যোৱা বা বেমাৰী এইবিলাকতো এম্বুলেঞ্চ আহিলে আমি কুৰবাহা হৈ যাব লাগে কুৰবাহা ধুমাগুৰি উঠিব লাগিব নহ'লে সৰুপেটা আমি ভৱানীপুৰ যাব লাগে গতিকে আমি আপোনালোকৰ থৈ দিয়ে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা দেৱক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে এই পথটো যাতে সোনকালে ব্যৱস্থা কৰে আমি ৰাইজক নিশ্চয়কৈ যে আচলতে আস্থা হেৰাইছে বিধায়কগৰাকীৰ প্ৰতি এইসকল সমষ্টিবাসী ৰাইজে আৰু সেইবাবে মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকালৈ আচলতে অনুৰোধ জনাইছে যাতে অতি সোনকালে পথটো মেৰামতি কৰি এইসকল ৰাইজৰ সুচল কৰি দিয়ে যাতায়াতৰ বাবে আন এগৰাকী মোৰ লগত ব্যক্তি আছে তেখেতৰ পৰা জানিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ অতি আচলতে ব্যস্ত পথ ৰোগী আনিবলৈ আচলতে পথাৰেদি আনিব লগা হয় ৰোগী আনিবলৈ কোনো ব্যৱস্থা নাই কি ক'ব এই ক্ষেত্ৰত মানে আমাৰ ৰাস্তাটো এই পহুমাৰা নদীৰ বানপানী আহি মাত্ৰ আমাৰ এইটো ৰাস্তাটো বাৰে বাৰে ভাঙি আছে সেইকাৰণে আমাৰ ইয়াতে এখন ব্ৰিজ লাগে কিন্তু আজি 5 বছৰ ধৰি ৰাস্তাটো ভাঙি আছে না ইয়াতে শাখ আছে না কি আছে আমি এই পথাৰেদি খল্লি মাহা ADF দলত আছিল বিধায়কগৰাকী আপোনালোকৰ তাৰপিছত আপোনাৰ বিজেপিলৈ আহিলে উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল আপোনালোকক কিন্তু কোনো ধৰণৰ উন্নয়ন দেখিবলৈ পোৱা যোৱা নাই তেখেতে UDFত থাকোঁতে আমি তেখেতৰ লগত আমি খাটছোঁ বিজেপিত আহোঁতে তেখেতৰ লগত খাটছোঁ নিৰ্দলীয় থাকোঁতে আমি খাটছোঁ তেখেতৰ লগত আচ্ছা তেখেতে আমাক এতিয়া আমি ইলেকশ্যনৰ পিছদিনাই এটা কাম চলাব বুলি কৈছিল কিন্তু ইলেকশ্যনৰ পিছদিনাৰ পৰা তেখেতে আমাৰ ইয়াতে নাহিলে একবাৰো আজিলৈকে অহা নাই আজিলৈকে কোনো দিন ইয়াতে মানে একবাৰ চাব অহা নাই বোলে কি হৈ আছে কহৰা মানুহখিনিয়ে